নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। আৰু এইফালে নামঘৰলৈ ওলাই গম পাইছে, ধৰিব পাৰিছে চাগে, নামঘৰলৈ ওলাই ভিডিঅ'টো অন কৰিছোঁ। আৰু আজি নামঘৰত আমাৰ মাছৰখাট বৰ নামঘৰত নাম আছে। আজি নাম ইমান দিনে যিহেতু ভাদ মাহৰ নাম চলি আছিলে, সকলোৱে জানে। আজি ভাদ মাহৰ নামৰ সামৰণি অনুষ্ঠান, মানে শেষৰ নামষাৰ আজি ল'ব। ভাদ মাহ শেষ হ'ল, কিন্তু নামষাৰ দেৰিকৈ লৈছে। আজি শনিবাৰ দিনা আজি নাম ল'ব। পাপা নামঘৰলৈ ওলাই গ'ল, মা আৰু মই এতিয়া যাম। তাৰপিছতে এজন নাযাওঁ বুলি কৈছে তেওঁ, কাৰণ ঘৰতো কোনো নাই। দাদা ডিউটি আছিলে যে ডিউটিলৈ গ'ল, সেইকাৰণে তেওঁ কৈছে ময়ো বেছি দেৰি নাথাকোঁ নামষাৰলৈকে। মা পাপা থাকিব অলপ টাইম নাই, গোটেই দিনটোৱে থাকিব বাৰু। নামষাৰ লৈ মেলি আহিব, মই লাহেকৈ গুচি আহিম। তেওঁ যিহেতু ঘৰত থাকিব আৰু কামো আছে, কিবাকিবি বজাৰো কিবাকিবি কৰিবলগীয়া আছে, কিন্তু সেইকাৰণে মই অলপ টাইম থাকি পেলাই গুচি আহিম। গতিকে নামঘৰলৈ ওলাইছোঁ। আৰু বতৰটো মানে বৰষুণ অলপ পেলালেই, মানে বতৰটো একদম ভাল। ৰাতিপুৱা বতৰটো বাৰু অকণমান ৰ'দ চ'দ দিছিলে, এতিয়া 10:30 বাজি গ'ল, 11টা বাজিব হ'ল, কিন্তু বতৰটো মানে বৰষুণ আহিব মানে। সেইকাৰণে পটাপট যাওঁ, সোনকালে নামঘৰলৈ গৈ লওঁ। তাৰপিছত আকৌ ভিডিঅ'টো অন কৰিছোঁ, মানে ভিডিঅ'টো আৰম্ভ কৰিছোঁ, চাই থাকিব শেষলৈকে। নামঘৰলৈহে আহি পালোঁহি, মাৰ লগতে নামঘৰলৈ আহিলোঁ, সেৱা জনালোঁ ভগৱন্তৰ ওচৰত। আৰু এটাই বিচাৰিছোঁ, যাতে জুবিনদাৰ আত্মাই শান্তি পাওক, তেওঁ য'তেই আছে শান্তিত থাকক, তেওঁ সদায় অমৰ আমাৰ কাৰণে। আৰু বহুত নিউজ কিবাকিবি শুনি আহিছোঁ এইকেইদিন, সেইবোৰ মই এতিয়া ছ'চিয়েল মিডিয়াত এনেকৈ ক'বলৈ নাযাওঁ, কিন্তু যদি তেওঁৰ লগত কোনোবাই বেয়া কৰিছে, তেওঁলোকে যাতে শাস্তি পাওক, সেইটোৱে বিচাৰোঁ। আৰু এইফালে নামঘৰৰ সন্মুখ ভাগত পাপা আৰু 4-5জনমান এনেকৈ ভকত লগ লাগি বেনাৰ এখন লগাইছে, যিহেতু 10-11 অক্টোবৰত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱ ভাগি আহি আছে। নামঘৰৰ পৰা আহিলোগৈ, এতিয়া ঘৰত সোমাই যাওঁ। মায়ে আকৌ পায়স দি পঠিয়াইছিলে বাবুক দিবলৈ, সি আকৌ পায়স খাই ভাল পায় যে নামঘৰত, সেইকাৰণে পায়স ভাবলৈ একেবাৰে দি থৈ যাওঁ। ছাতি তাতি লৈ আহিছোঁ। যাওঁতে এনেকুৱা বৰষুণ, ভিডিঅ' কৰিবলৈও নহ'লে, মানে মাৰ লগত গ'লোঁ আৰু অলপ সময় থাকি আহিলোঁ। এতিয়া বৰষুণটো এৰিছে, তথাপিতো অকণ দি আছে। আৰু এইফালে ঘৰলৈ আহিলোঁ, দেখিছোঁ দেউতাই একদম জুবিনদাৰ গান শুনি আছে। আৰু এইকেইদিনটো সকলোতে অকল জুবিনদা অকল জুবিনদাৰ সকলোতে। ভিডিঅ'টো আকৌ দেৰিকৈ কণ্টিনিউ কৰিছোঁ। নামঘৰৰ পৰা সেই আহি পায় আৰু বোলো কাপোৰখিনি ওপৰতে মেলিলোঁ ওপৰত। এতিয়া আকৌ বতৰটো অকণমান ভাল, ৰ'দ দিছে। আৰু এজন আকৌ ওলাই গৈছিলে, কিন্তু আজি বজাৰ চজাৰ চব বন্ধ দোকান, কিয়নো কালি জুবিনদা ঢুকাইছে। আজি হ'ল 20 ছেপ্টেম্বৰ, কালি 19 তাৰিখ আছিলে। আৰু কালি দেউতাৰ জন্মদিন আছিলে। জন্মদিনটো মানে সেই আৰু আগৰ ভিডিঅ'টো কৈছোঁ নহয় আপোনালোকক, মানে দিনটো আধাখিনি সময় মানে ভালে ভালে গ'ল, ধুনীয়াকৈ সকলোৰে লগত ফেমিলি, গোটেই মানুহখিনি, মাহীহঁতো আহিছিলে, ফেমিলি মানে কি আৰু মাহী দুজনী পৰিয়াল, তাৰপিছত আমাৰ ফেমিলিটো, বেলেগ কোনো নাই। আৰু আমাৰ চিনাকি ভাইটি এটা আছে, সি আহিছিলে। তাৰপিছতে সি আকৌ গোটেই কামখিনি দেউতাক লাগি মেলি সহায় কৰি দিলে। তাৰপৰা তাৰ মানুহগৰাকীও আহিছিলে, মানে তাৰপিছতে ছোৱালীজনীও আহিছিলে। তো সেই আমিখিনি আৰু বেলেগ কোনো নাই জন্মদিন বুলি। তাৰপৰা দিনটো সেয়া ভালে ভালে সকলোৰে লগত গ'ল। খাবলৈ মানে ভাত সাঁজ, মই কৈছোঁ নহয়, ভাত গঢ়াটো মুখত দিব লৈছোঁ, তেনেকুৱাতে মাহী ছোৱালীজনীয়ে কৈছে এনেকুৱা তেনেকুৱা খাব বুলি। আৰু সেইটো খবৰ পাই কাৰ ভাত খাবলৈ মন যাব বাৰু। ভাত কালি খোৱা নহ'লে আৰু তাৰপিছতে সেয়া আৰু তাৰপৰা ভিডিঅ' চিডিঅ' কৰাটো মনলৈ অহাই নাই। ডাইৰেক্ট মানে চিধা গৈ পেলাই ফোনটো খুলিছোঁ, ফেচবুকটো চাইছোঁ যে হয়। তাৰপিছতে টিভিত বহিলোঁ, মানে চকু পানী ওলাই গৈছে মোৰ, ইমানেই বেয়া লাগিলে। আচলতে তেনেকুৱা ক'বলগীয়া বেলেগ একো নাই, কিনো ক'ম আৰু জুবিনদাৰ বিষয়ে সকলোৱে জানে। তেওঁৰ নিচিনাটো আকৌ নেক্সট কোনো নোলায়। তাৰপৰা সেইকাৰণে আচলতে, আৰু এতিয়াও মানে সেই নামঘৰৰ পৰা আহি পাই মই টিভিতে অকণমান দেৰি বহি ল'লোঁ, তেওঁ নিউজবোৰ যিটো আহি আছে। আৰু এতিয়া নামঘৰলৈ যাওঁতেও সেই ৰাস্তাটো মানে প্ৰায় 2-1 মানে জুবিনদাৰ গানেই লাগি আছে। ঘৰলৈও আহি আছোঁ, দেউতা মানে জুবিনদাৰ গান শুনিয়ে বহি আছে। তাৰপৰা সেই আৰু বেয়া লাগিছে, মানে
মন চন একদম ভাল লগা হ'ল। কালি ভিডিঅ' চিডিঅ' মই নকৰিলোৱে, গধূলিহে আমাৰ ইয়াতে যোৰহাট বৰুৱা চাৰিআলিত মই অকণমান ভিডিঅ' দেখাইছিলোঁ ন আপোনালোকক। বৰুৱা চাৰিআলিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছিলে, তাৰে অকণমান ক্লিপ লৈ যি দেখালোঁ সেয়া আৰু ভিডিঅ' চিডিঅ' কৰি পেলাই মন নগ'লে আৰু বাকীখিনি কি কৰিম আৰু। তো তেনেকৈ গ'ল আৰু জন্মদিনটো। তাৰপিছতে আজি সেয়া নামঘৰলৈ যাম বুলিও নামঘৰলৈ সেয়া অকণমান দেৰি বহিলোঁ, তাৰপিছতে আহিলোঁ, কেইবাৰ বেছি দেৰি নাথাকিলোঁ। এতিয়া 2টা বাজিলে, আমি 2টাই ভাতকেইটা খাই লওঁ। ভাত তেওঁ আলু ডিম তেনেকৈ বনালে, তাৰপৰা সেয়া আৰু গতিকে ভাতকেইটা খাই লওঁ, খাই মেলি আকৌ কেতিয়া ভিডিঅ'টো কণ্টিনিউ কৰোঁ নাজানো আৰু। তাৰপিছত কি নাই দিয়া, এতিয়া খাই ল'লোঁ। এতিয়া 3টালৈ 15 মিনিট আছে, মাহঁত পোৱাহি নাই এতিয়ালৈকে। মায়ে ফোন কৰিছিলে, নাম সামৰিছেহে বোলে। কেতিয়া মই এইখিনিতে বহি ভিডিঅ'ত এডিট কৰিবলগীয়া আছে। তেওঁ আকৌ টিভিতে সেয়া জুবিনদাৰ নিউজবোৰ আহি আছে ন, সেইবোৰ চাই আছে। মোৰ ভিডিঅ'টো কালিয়ে এডিট কৰি পেলাই কমপ্লিট মানে হ'লহেঁতেন, আজি হয়তো আগবেলা মই আপলোড কৰিব পাৰিলোঁহেঁতেন, কিন্তু কালিতো আৰু সেইটো চিটুৱেশ্যন নাথাকিলে। মই ভিডিঅ' এডিট কৰা বাদ দিয়ক, মই ভিডিঅ' নকৰিলোঁ কালি। কালি ভাবিছিলোঁ বাৰ্থডে পৰা আহি আৰু মানে ঘৰৰ পৰা আহি পেলাই ইয়াতে অলপ টাইম থাকি পেলাই যিকণ সময় থাকোঁ বোলো ভিডিঅ'টো এডিট কৰি পেলাই মানে জন্মাষ্টমী ভিডিঅ'টো মই যিহেতু এতিয়ালৈকে আপলোড কৰাই নাই, দেৰিকৈ আকৌ ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ। অথনি সেই ভিডিঅ' চিডিঅ' এডিট কৰিলোঁ, তাৰপৰা 1 ঘণ্টামান শুলোঁ। মাহঁতো আহি পালেহি, 4:30মান বজাত পালেহি আৰু। তাৰপিছতে শুই উঠি আৰু সৰু মেমেও আহিলে, তেনেকৈ সকলোকে চাহ তাহ দিলোঁ। চাহ খালে মাহঁতে, পাপা আহি পাওঁতে অকণমান দেৰি হ'ল বাৰু। তাৰপৰা সেই ভিডিঅ' এডিট কৰাও আধাই হ'ল, আধা মানে কি আৰু অকণমান আছেগৈ। তাৰপিছতে টিভি চোৱাত লাগিলোঁ। এয়া জুবিনদাৰ সেইবোৰকে চাই আছোঁ, চাই মানে 8টা বাজিলে। 8টা বজাত পাকঘৰলৈ আহি বনোৱা মেলা কৰিলোঁ আৰু দাংবডি ভাজি তেনেকৈ আছিলে, ভাজি চাজি। তাৰপৰা মায়ে ঘৰৰ পৰা বেঙেনা ভাজি দিছিলে, বেঙেনা মাছৰ পেটু এনেকৈ বনাইছিলে। তাৰ কি জলকীয়া দি পেলাই তেনেকৈ বনালে, তাৰ অকণমান দিলে। তাৰপৰা প্ৰসাদ আছিলে, প্ৰসাদৰ বইল দাইল বনালোঁ। মায়ে বোলে আজি বইল দাইল বনা দেই, বইল দাইল বনালোঁ। ভাত পানী বনাই মেলি আজৰি হৈহে মানে ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ। সেই টিভিতে যি বহিলোঁ মানে নন ষ্টপ 3 ঘণ্টামান মানে এইবোৰ নিউজকে চাই আছোঁ। এবাৰ ফেচবুকটো চাওঁ, কিবা মানে এইবোৰ মোবাইলত, তাৰপিছতে নহ'লে টিভি চাই থাকোঁ। তেনেকৈয়ে টাইমটো গৈছে আৰু সেইবোৰকে চাই থকা হৈছে। ভিডিঅ' মানে কৰিবলৈ ধান্দাটো অহাই নাই, এতিয়াহে মানে আকৌ দেৰিকৈ ভিডিঅ'টো কণ্টিনিউ কৰিছে। তাই ভাতেই খাব গ'ল, 9:45 হ'ল। আৰু এইফালে নেক্সট ডে মৰ্ণিং ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ। ৰাতিপুৱা আহিলোঁ ওপৰলৈ, বাৰীলৈ। মা পাপা বাৰীতে আছিলে বাৰু, আৰু বাৰীত এইফালে পাপাই ছিঙি আছে তৰৈ 3-4টামান আছিলে। আৰু আগদিনা সেয়া ভাত পানী খোৱা মেলা মই ভিডিঅ' কৰা নহ'লে। আনকালে কি হয়, মায়ে ভাত বাঢ়ি থাকে ধৰক, তাৰ অকণমান ক্লিপ লওঁ, সকলোৱে একেলগে ডাইনিঙত বহি ভাত খাওঁ, তাৰো অকণমান ক্লিপ লোৱা হয়। কিন্তু এইবাৰ ভিডিঅ'টো একেবাৰে মানে কিবা কৰিবলৈ মন নোযোৱা নিচিনাকৈ মানে কৰা হৈছে। কিবা মন চনবোৰ ভাল লগা নাই, ভালকৈ কিবা ফ্ৰী হ'ব পৰা নাই। তো সেইকাৰণে মানে ভিডিঅ'টো কিবা নিচিনাকৈ খেলি মেলি নিচিনা হৈছে এইবাৰ ভিডিঅ'টো। তাৰপিছত নাই, ভিডিঅ'টো কৰিছোঁ যেতিয়া আকৌ কৰিবও লাগিব। সেইকাৰণে এইফালে বাৰীত মাহঁতে এইফালে পাচলি ছিঙি আছিলে। পাচলি মানে তৰৈ, জিকা তেনেকৈ আছিলে। কেৰেলাও লাগিছে কিন্তু ছিঙিব পৰা হোৱা নাই সেইকেইটা দিনত। তাৰপিছত ছিঙা হ'ল বাৰু অলপমান কেৰেলা। কি বস্তু এইকেইটা পাপাই ছিঙি দিলে তৰৈ। তাৰপিছতে আৰু 2টা আছে ঘৰৰ, সেইকেইটা মিক্স কৰি আৰু দুপৰীয়া এতিয়া বনাব লাগিব। আৰু এয়া হৈছে আমাৰ ঘৰৰ বাৰী, মানে গোল নেমুজোপা আছিলে যে আমাৰ ফালে, গোল নেমু গোটেইখিনি সৰুৱাই পেলাই, গোটেইখিনি নহয় দেই, আৰু অলপমান আছেগৈ গছত। প্ৰায়খিনি মানে সৰুৱাই পেলাই হ'ল, মানে সৰি গৈছে নিজে। তো গছত থকা যিমানখিনি আছিলে গোটেইখিনি, আৰু গোটেইখিনি নহয় আৰু সেই কৈছোঁ নহয়, 2টামান আছেগৈ মানে বাৰীত। আমাৰ আহিবলগীয়া 10 আৰু অক্টোবৰত 11 যিভাগ ভাওনা আমাৰ পৰিয়ালৰ ফালৰ পৰা আগবঢ়োৱা হৈছে, কথাটো কৈছোঁ আপোনালোকক। তো সেয়াই আলোচনা চলি আছে আমাৰ ঘৰত। আৰু আকৌ এবাৰ আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ, আহিব সকলো ভাওনা ভাগিলে চাবলৈ। আৰু সেই আলহী আহিছিলে, আপোনালোকক দেখাইছিলোঁ নহয় নামঘৰৰ পৰা। তাৰপৰা তেখেতসকল গ'ল, মা আৰু মই চাহ তাহ দিলোঁ। আৰু এতিয়া ভাত পানী বনোৱাত লাগিমগৈ। ভাত পানী বনাই খাই বৈ আজৰি হৈ দেৰিকৈ আপোনালোকক আকৌ লগ পাম। আৰু সেই আলহী যোৱাৰ পিছত ভাত বনোৱা মেলাত লাগিলোঁ, ভিডিঅ' একো কৰা নাছিলোঁ। এইফালে বনাই মেলি মায়ে বাঢ়ি দিলে খাবলৈ, বহিয়ে মানে মই ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ। আৰু মা আছিলে বাৰু লগতে, এজনো আছিলে, লাগি মেলি বনালোঁ। সেই আলহী আছিলে যে, তাৰপিছত বোলো পটাপট নাই বোলো কৰি মেলি বনাই লওঁ, সেইকাৰণে ভিডিঅ' কৰা নাই। তাৰপিছতে ভাতে চিম্পুলকৈ বনালোঁ, আৰু পটল ভাজিছিলোঁ, জিকা এনেকৈ তৰকাৰী নিচিনাকৈ বনালোঁ, সিমানে আজি ভাত সাজ। আৰু এইফালে পাপাই মোবাইলতে জুবিনদাৰ নিউজ চাইছে, এইফালে ভাত খাই আছোঁ। জুবিনদাৰ নিউজে এইকেইদিন চাই থকা আছে কণ্টিনিউ। আৰু আজি তাতে গুৱাহাটীত দেখিছোঁ ইমানেই মানুহ হৈছে। আচলতে জুবিনদাৰ প্ৰতি আমাৰ সকলোৰে মৰম, শ্ৰদ্ধা, সন্মান।
আৰু এফালে 4টা বাজিব হ'ল। ভিডিঅ'টো ভাবিছোঁ ইমানতে সমাপ্ত কৰি দিওঁ। ভাত পানী খাই অহাও অলপ টাইম হ'ল, এঘণ্টা মানে হ'ল। টিভিত জুবিনদাৰ নিউজবোৰ চাই আছোঁ। সেইবোৰ চাই মানে মনটো আৰু বেয়া লাগিছে, আৰু ভিডিঅ' চিডিঅ' কৰিবলৈ মনটো একেবাৰে যোৱা নাই। গতিকে ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিওঁ। আৰু কালিৰ পৰাহে নামঘৰলৈ গৈছিলোঁ কাৰণে আচলতে ভিডিঅ'টো বনালোঁ অকণমান, আৰু এইকেইদিন ভিডিঅ' চিডিঅ' যে বনাম মনটো একেবাৰে ভাল নহয়। আৰু এদিন বজাৰ চজাৰ বন্ধ, কিয় আৰু দুদিনমানৰ পিছত আমাৰ বজাৰ আৰম্ভ হ'ব, কৰিব লাগিব। কাৰণ যিহেতু আমাৰ ঘৰৰ ফালৰ পৰা ভাওনা ভাগ আগবঢ়োৱা হৈছে 10-11 অক্টোবৰ, সেইভাগৰ অনুষ্ঠান আহি আছে। সেইভাগৰ কাৰণে বজাৰ সমাৰবোৰ অলপকৈ কৰিব লাগিব। গতিকে যেতিয়া কৰিম আৰু কামখিনি আৰম্ভ কৰিব লাগিব লাহে লাহে দুদিনমানৰ পিছৰ পৰা। গতিকে তেতিয়া আকৌ পাৰিলে ভিডিঅ' বনাম। গতিকে আজিলৈ আহিছোঁ, সেইটো ভিডিঅ' ইমানতে সমাপ্ত কৰি দিওঁ, আৰু লগ পাম দিয়ক নেক্সট এটা ভিডিঅ'ত। আজিলৈ আহিছোঁ।